কি এইবোৰ? প্ৰশ্নটো মই তোমাক কৰিব লাগে। কি এইবোৰ? তুমি মোক প্ৰশ্ন কৰাৰ অধিকাৰ হেৰুৱাইছা। অধিকাৰৰ কথা নাহে ইয়াত। তোমাৰ হাতত পিষ্টল ক'ৰ পৰা আহিল? সেইটো পুতলা পিষ্টল হয়, প্লাষ্টিকৰ। পুতলা পিষ্টল যদি মোক দেখি ইমান নাৰ্ভাছ কিয় হৈছিলা তুমি? তোমাক দেখি মই নাৰ্ভাছ হ'ম? ঘিণ লাগিছিলে, সেইকাৰণে আঁতৰি আহিলোঁ। এতিয়া সোনকালে কোৱা, ইয়াতে কি কৰিব আহিছা? আকৌ প্ৰেংক কৰিবলৈ আহিছা নেকি? সময় নাই মোৰ। ৰাহুল, প্ৰেংক নহয়, সঁচা কথাটো জানিবলৈ আহিছো। তোমাৰ হাতত পিষ্টল ক'ৰ পৰা আহিল? ক'লোৱে দেখোন এইটো পুতলা পিষ্টল বুলি। বাৰে বাৰে কিয় কৈ থাকিব লাগে? চাওঁ, দেখুওৱা। পেলাই দিলোঁ। ক'ত? ৰাস্তাত। ৰাস্তাত পেলোৱাই যদি মোৰ সন্মুখৰ পৰা ইমান খৰধৰকৈ তুলি কিয় লৈছিলা? তাতেই পেলাই থৈ দিব পাৰিলা হয়। মোৰ ইচ্ছা। প্লিজ ৰাহুল, সঁচাটো কোৱা। মোৰ বৰ ভয় লাগিছে। কিহৰ ভয়? মোৰ এনেকুৱা লাগিছে তুমি যে কিবা নকৰিবলগীয়া কামত জড়িত হৈছা। হ'লে তেনেকুৱা নকৰিবা ৰাহুল, তোমাৰ ভৱিষ্যতৰ কথা আছে। মোৰ ভৱিষ্যত কি হ'ব মই ভাবি ল'লোঁ। বাই দ্য ৱে, তুমি মোৰ কথা ইমান চিন্তা কিয় কৰি আছা? কাৰণটো কি? হা? বাৰে বাৰে নাটক কিয় কৰি থাকিব লাগে তুমি? তোমাৰ সুখৰ বাবে নাটক কৰিছো ৰাহুল, মোক আৰু কষ্ট নিদিবা। তোমাৰ জানিবলৈ মন আছে ন মই এই পিষ্টলটোৰে কি কৰিলোঁ? আজি এজনক গুলিয়াই আহিছোঁ। তুমি সন্দেহ কৰা মতে এই পিষ্টলটো সঁচা হয়। ৰাহুল, তুমি পাগল হৈছা নেকি? মানুহে দেখিলে কি হ'ব? পাগল হোৱা নাই, মানুহৰ পিছত দৌৰা মানুহ হৈছোঁ। ভাল পাব বাদ দিলোঁ। আজি দাদা গুলিওৱা এজনৰ ভৰিত গুলিয়াই আহিছোঁ। কালি বেলেগৰ বাবে বেলেগ কাৰোবাক গুলিয়াম, মুঠতে গুলিয়াম। ৰাহুল, তুমি কিয় কৰি আছা এইবোৰ? মৰিবলৈ। তুমি যদি ভাবি আছা মোৰ ঘৰত চব কথা কৈ দিবা বুলি, ক'ব পাৰা। মোক ঘৰৰ পৰা উলিয়াই দিব ন, মোৰ একো চিন্তা নাই। মই এনেই ওলাই যাম বুলি ভাবি আছোঁ। তুমি পাগলৰ দৰে কথা কৈ আছা। হৈছে কি তোমাৰ? শুনা, মই তোমাৰ বাবে একো নহয় বুলি বুজিলোঁ, কিন্তু তুমিও বুজি লোৱা যে তুমিও মোৰ বাবে কোনো নহয়। তুমি নিজৰ মতে জীয়াই থাকা আৰু মোকো নিজৰ মতে জীয়াবলৈ দিয়া। আৰু এইটো অনুৰোধ নহয়, ফাইনেল কথা। আৰু মোৰ সন্মুখলৈ এনেকৈ বাৰে বাৰে আহি নাথাকিবা, নহ'লে মই কেতিয়াবা নিজকে গুলিয়াই দিম। সেইকাৰণে প্লিজ তুমি ইয়াৰ পৰা এতিয়া যোৱা, প্লিজ প্লিজ।